কেমেৰাত কোনোবাই শপত খায় কি মানে ফৰেনৰ পৰা কি যে শিকি আহিছে মহাপুৰুষ মই কেমেৰাত আপুনি মোৰ ঘৰত বহি শপত খালে সন্মুখত ভগৱান নাই তাৰ কি ভেলু আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত দুইজনে সেৱা কৰি যদি গীতা ভাগৱত ধৰি শপত খায় লাভ আছে তেওঁ কেমেৰাত গীতাই ধৰি আছে নে আন কি ধৰি আছে আমি কেনেকে গম পাম হয় নহয় তেওঁৰ লগত হেলিকপ্টাৰ আছে ৰাতিপুৱা বতৰটোবা যাওঁতে কিমান সময় লাগে মাত্ৰ 45 মিনিট যোৰহাটৰ পৰা হেলিকপ্টাৰ দি যাব হেলিকপ্টাৰ দি আহিব কালিতো কেম্পেইনো নাই যদি ভগৱান সন্মুখত নাথাকে সেইটো শপতটো কি ভেলু আছে মোক কওকচোন কি আজব বুদ্ধি উলিয়াই কেমেৰাত শপত হ'ব ইয়াতে তেওঁ কেমেৰা ধৰিব তাতে মই ধৰিম আপোনালোক ইয়াত টিভি কৰিব তেওঁ তাতে টিভি কৰিব আকৌ দুইটা জায়গাৰ পৰা স্যাটেলাইট দি ট্ৰান্সমিশন হৈ কি এটা কম্বিনেশন বনিব লাগিব মাথা খারাপ নেকি ভাই এইবিলাক হল যে নিজে চ্যালেঞ্জ দি নিজে ৰাখিব নোৱাৰে এইটো আইডিয়াটো মোৰ নাছিলে হয় নহয় গীতা ভাগৱতৰ কথা মই কৈছিলো নে তেওঁ কৈছিল ইফালে তেওঁ নিজে গীতা ভাগৱত নামানেও দেই তেওঁৰ ল'ৰা ছোৱালী কি ধৰ্মত আছে আপোনালোকেও জানে মই একো নকওঁ সেইকাৰণে মই গৌৰৱ গগৈক কৈছো যে ভগৱানৰ সন্মুখত অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিতকৈ প্ৰভাৱী স্থান কতো নাই তাতে বটদ্ৰৱাত সোমাই আঁঠু ললে মিছা কথা কম বুলি ক'লে সঁচা ওলাই যায় হয়নে নহয় সেইকাৰণে তেওঁ আহক বটদ্ৰৱাত 1 ঘণ্টা 1.5 ঘণ্টাত একো নাযায় আকাশ পাতাল একো সলনি নহয় কেমেৰাত শপত খোৱা ইমান হাইটেক টেকনলজিক্যাল কামটো মই কৰিব নোৱাৰো পৱন খেৰা হায়দৰাবাদ পলালে গৌৰৱ গগৈৰ লগত তেওঁ প্ৰেছ কনফাৰেন্স কৰিছে লেকচাৰ দিলে যে হামে গ্ৰেপ্তাৰ करके দিখাও যেতিয়া গ্ৰেপ্তাৰ কৰিব নহয় সুধিবৰ মাত্ৰ চালে ৰাতি কালি 6টা বজাত ৰাতিপুৱা ফ্লাইটত দিল্লী গ'ল ৰাতি হায়দৰাবাদ গুচি গ'ল কাৰণ তেলেংগানাত কংগ্ৰেছৰ চৰকাৰ আছে হয় তেনেকৈ ফুৰ্তিত পলাব নেকি ৰাতিপুৱা 6টা বজাত যদি গুৱাহাটীৰ পৰা কোনোবাই পলাই ব্ৰেকফাষ্ট নোখোৱাকৈ কি ফুৰ্তিত পলাব নেকি তিতাবৰত চিপৰাং আছেই থাকিবই সেইটো মই মুক্তি কৰিব নোৱাৰো 16টো আছিল 21টো আছিল তাৰ মাজত যদি ধীৰাজ ওলাই গ'ল তাৰ কপালখন ভাল কিন্তু ইয়াত চিপৰাং আছে চিপৰাঙৰ আমি নামো জানো আৰু চিপৰাং থাকিবই কণ্টেষ্টটো চলিব ভাস্কৰ বৰুৱা আৰু ধীৰাজৰ মাজত কংগ্ৰেছ নাই कांग्रेस देखिए असम पुलिस ने रेड किया क्या किया वो मेरा मालूम नहीं है लेकिन मेरा इतना जानकारी है कल सुबह 6 बजे पवन खेरा दिल्ली तक भागा और शाम को ही दिल्ली से हैदराबाद गया इसलिए हैदराबाद में कांग्रेस का सरकार है असम पुलिस क्या कारोबारी कर रहे नहीं कर रहे उसका ऊपर मैं टिप्पणी नहीं करूँगा सर অলপমান ভাই আজি প্ৰেছ মিট দিছিলে এজনী কোন আকৌ মহে কাৰ নাম কৈ দিয়ে সিনিয়ৰ মহিলা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ কি ক'লে আপোনাক কৈছে যে নিৰ্বাচন আয়োগ আৰক্ষী নহলে হোম মিনিষ্ট্ৰী তেওঁলোকে ক'ব আমি তেওঁলোকে ক'ব লাগিব মানে কি তুমি কাগজ দিছা তুমি কোৰ্টক ক'ব লাগিব কাগজ শুদ্ধ নে বেয়া গেলা খোৱাটো তুমি খুব বনাইছা এটা খোৱাটো আমি কিয় খাম ভাই তুমিয়ে খাব লাগিব তোমাৰ কাগজটো শুদ্ধ নে অশুদ্ধ প্ৰমাণ কৰাৰ দায়িত্ব নিৰ্বাচনী আয়োগৰ নে তোমাৰ ডুপ্লিকেট কাগজ তুমি আনিবা আৰু প্ৰমাণ কৰিব নিৰ্বাচনী আয়োগে কংগ্ৰেছৰ মানুহবিলাকৰ মূৰত মালে ৰাহুল গান্ধী গোলাঘাটৰ মিটিঙত কৈছে আপুনি বকাখুৰ মানে কি বুজি পায় নে নাপায় এইটো হিন্দু ধৰ্ম বুজিয়ে নাপায় একো বুজিয়ে নাপায় না এইটো পাগল হয় ৰাহুল গান্ধী এটা ক্ৰেকপট কি ড্ৰেছ ট্ৰেছ পিন্ধি থাকে দেখিছে কেতিয়া মানে এৰেষ্ট কৰে পৱন খেৰা এইটো পুলিচক সুধিবলৈ ৰাহুল গান্ধীয়ে কেনেকে ড্ৰেছ কৰে কেনেকে কথা কয় কেতিয়াবা হাঁহে কেতিয়াবা চকু টিপে মুখ মাৰে এনেকুৱা বস্তু দেখিলে মেণ্টেল কেছ পৱন খেৰা আপোনাৰ ঘৰতে পলাই দিলে নেকি চক প্ৰথম পৱন খেৰা
তাৰ পিছত বহুত জালত পৰিব। আৰু মই যিমান দূৰ জানো এটা প্ৰবঞ্চকৰ দলে এই কাগজখিনি তেওঁলোকক দেখুৱালে আৰু সামহাও কনভিন্স কৰি 100 কোটি টকা লৈ পলালে। এতিয়া কংগ্ৰেছে মানুহকেইটাক বিচাৰি আছে, তাৰমানে অয়িঙত কোম্পানী ফৰ্ম কৰি দিলে, ৱেবছাইট মাৰি দেখুৱাই দিলে চব কোম্পানী আছে। কংগ্ৰেছে সঁচা বুলি ভাবিলে, কিন্তু $199 দিলে যে চবেই ফৰ্ম কৰিব পাৰে সেই কথাটো তেওঁলোকে পৰীক্ষা কৰি নাচালে। সেইকাৰণে কালি আমি গৌৰৱ এলিজাবেথ 786 ফৰ্ম কৰি দিলো। নহয়, 20,000 টকা $190। তেনেকে পাছপৰ্ট বিলাকো ইংলিছখিনি ঠিকে থাকিলে, আৰবিকখিনি তেওঁলোকে কাৰেক্ট নকৰিলে। যেতিয়া আমি আৰবিকখিনি ChatGPTত দিলো, তেতিয়া ট্ৰান্সলেশ্যনটো ওলাই আহিলে যে নিমিলে, তেতিয়াহে আমাৰ সন্দেহটো হ'ল। এইটোকে মই ক'লো যে বাচ্চা ল'ৰাই ইমান কেঁচা কাম নকৰে, একো মূৰত মানে একো নায়েই। কংগ্ৰেছ পাৰ্টিৰ মালিক এটা পাগল, ৰাহুল গান্ধী পুৰা পুৰি ক্ৰেকপট, সিহঁতে লুঙি ধুতিৰ পাৰ্টি বাছ। আপুনি চৰকাৰ গঠন কৰিব, তিতাবৰৰ শেহতীয়া যিটো ৰাজনীতি, সেই ৰাজনীতিটো যদি আপোনাৰ বিজেপি কিবা এফেক্ট কৰে, কথাটো এনেকুৱা যে চৰকাৰ হ'ব, তিতাবৰৰ বিধায়ক এজন বিজেপিক প্ৰয়োজন আৰু তিতাবৰৰ ৰাইজকো বিজেপিৰ বিধায়ক এজনৰ প্ৰয়োজন। 10 বছৰ হৈ গ'ল, 10 বছৰ বিৰোধীত থকা গ'ল, আৰু 5 বছৰ যদি এনেকে যায়, বিধায়ক ৰুলিং পাৰ্টিৰ লগত নাথাকিলে বিধায়কজন যিমানেই ভাল নহওক কিয় খোজত খোজ মিলাই কাম কৰিব নোৱাৰে। সেইকাৰণে সময়ৰ আহ্বান, তিতাবৰত এজন বিজেপিৰ বিধায়ক, কিন্তু কোনে বেয়া কাম কৰিব, ভাল কাম কৰিব, চোৱা ব্যৱস্থা লোৱা অসমৰ মুখ্যমন্ত্ৰী এজনে ইমান কৰিব নোৱাৰে। শপত গ্ৰহণ যদি কৰা হয়, লগে লগে হাজাৰটা সমস্যা আহিব। মহিলাক 25,000, 2 লাখ চাকৰি, কোৱা কথাবিলাকতো কৰিব লাগিব। তাতে ক'ত চিপৰাং বিচাৰি ফুৰিব আৰু। থেংক ইউ।